এটা টিভি চেনেলৰ টক শ্ব'ত কংগ্ৰেছৰ বিধায়কৰ এইবাৰ অসভ্যালি এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই DY365ৰ মুখ্য সম্পাদক অদীপ ফুকনক প্ৰশংসা কৰিলে দেৱব্ৰত শইকীয়াই তেওঁ ক'লে অদীপ ফুকনেও কংগ্ৰেছৰ প্ৰতি অভিযোগ উত্থাপিত কৰিছিল কিন্তু তেওঁ তেনে কোনো ধৰণৰ ভাষা ব্যৱহাৰ কৰা নাছিল অতি সুন্দৰকৈ অনুষ্ঠান চলাই নি অদীপ কুমাৰ ফুকনে এই মন্তব্য দেৱব্ৰত শইকীয়াৰ কাৰণ যেহেতু সেই টক শ্ব' চলি থকা মাজতে কংগ্ৰেছৰ বিধায়কজনে অসভ্যালি কৰিছিল আৰু সেই সন্দৰ্ভতে এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি গৰাকীয়ে DY365ত কংগ্ৰেছৰ মিটিঙৰ বিষয়ে এটা টক শ্ব' আছিল আকৌ উচ্ছেদৰ ওপৰত ND24ত ৰাজদীপ বাইলুং বৰুৱাই এটা টক শ্ব' কৰিলে মই আমাৰ যিসকল পেনেলিষ্ট দুইটাৰে মই চাইছোঁ DYত আমাৰ ওপৰত অভিযোগ আনিছে অদীপ ফুকন ডাঙৰীয়াই খুব শান্তভাৱে এই কথাখিনি প্ৰতিবাদ কৰিছে ND24ত আলম ডাঙৰীয়াই কৈছিলে যে সেই অঞ্চলটো সংৰক্ষিত বনাঞ্চল নহয় তেতিয়া সেই কথাখিনিৰ প্ৰত্যুত্তৰ দিওঁতে কিন্তু এডিটৰ ডাঙৰীয়াইও যথেষ্ট উষ্মভাৱে ক'লে আৰু এনেকৈ কোৱাৰ পিছত আমাৰ যিজন বিধায়কে তাত প্ৰতিক্ৰিয়া কৰিলে তেওঁ যথেষ্ট উষ্মভাৱে ক'লে প্ৰকৃততে ইমান বিতৰ্কবিলাক চাবলৈ মই আজিকালি যাবলৈ এৰিলোঁ বহুতত এনেকুৱা ধৰণৰ এজন দুজনৰ বক্তব্যই যথেষ্ট পৰিৱেশটো হিটেড কৰি দিয়ে আৰু এনেকুৱা হ'লে মানে কথা পাতিবলৈ শুনিবলৈ মন নাযায় যোৱাকালি যিখিনি হ'ল খুব দুৰ্ভাগ্যজনক প্ৰশ্ন সোধোতেও অকণমান যদি কেনেকৈ ধৰণে কোৱা হ'ব মানে আপোনাৰ হাতত কি তথ্য আছে এইটো যে নহয় এই কথাটো নকৈ পেলাই আপোনাৰ তথ্যটো ভুল বুলি কৈ দিয়াৰ লগে লগে এটা প্ৰতিক্ৰিয়া কৰিবলৈ সেইফালৰ পৰা আমাৰ বিধায়কে সুযোগ পালে কিন্তু বিধায়কজনেও এনেকৈ অতি উষ্মভাৱে কোৱাটো উচিত নাছিলে মই সেই গতিকে দুখিত